সংসাৰত দেউতাৰ গুৰুত্ব কিমান জানিব বিচাৰিছে নেকি? তেন্তে এটা কাম কৰক, হাতৰ বুঢ়া আঙুলিটো সহায় নোলোৱাকৈ ৰুটি এটা খোৱাৰ চেষ্টা কৰক। উত্তৰ পাই যাব। মানুহৰ জীৱনৰ কিছুমান সত্য কথা। 1. 40 বছৰৰ পিছত মানুহৰ শিক্ষাগত প্ৰশংসাৰ পত্ৰৰ কোনো মূল্য নাই। মূল্য আছে মাথো কৰ্ম দক্ষতাৰ। 2. 50 বছৰৰ পিছত সৌন্দৰ্যৰ কোনো দাম নাই। যিমানেই প্ৰসাধন নকৰক কিয় চকুৰ তলত কলা পৰিবই, গাল ভাঙিবই। 60 বছৰৰ পিছত অৱসৰ। তেতিয়া আৰু পুৰণা চকীখনৰ মূল্য নাই। গ্ৰুপ A, B, C, D সকলোৱে এটাই পৰিচয়, প্ৰাক্তন কৰ্মী। 4. 70 বছৰৰ পিছত ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাই। কাৰণ ল'ৰা ছোৱালী সকলো বাহিৰতে থাকিব, ঘৰত কেৱল বুঢ়া বুঢ়ী। 80 বছৰৰ বয়সত টকা থাকিলেও কোনো দাম নাই। তেতিয়া ফুৰা চকা ক্ষমতা নাথাকে। তেতিয়া দৰকাৰ কেৱল জনবল। 6. 90 বছৰৰ পিছত বিচনাত পৰি থকা। তেতিয়া শুই থকা আৰু জাগি থকা মাজত কোনো পাৰ্থক্য নাই। জীৱনত কাকো অতিৰিক্ত সুযোগ নিদিব। দিলে দেখিব এই সুযোগে আপোনাৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছে। আপোনাক ওপৰলৈ নিবলৈ হয়তো কোনেও সহায় নকৰিব, কিন্তু তললৈ নমাবলৈ সকলোৱে তৈয়াৰ হৈ থাকে। এটা কুকুৰক যদি 3 দিন খুৱায়, সেই কুকুৰটোৱে আপোনাক 3 বছৰ মনত ৰাখিব। কিন্তু এজন মানুহক 3 বছৰ খোৱালেও তেওঁ ক্ষুদ্ৰ স্বাৰ্থৰ কাৰণে 3 দিনৰ পিছতেই পাহৰি যাব। নিজকে কেতিয়াও নিৰাশ হোৱাৰ অনুমতি নিদিব। যদি কেতিয়াবা কোনোবাই তোমাক সৰু বুলি ভাবে, তেতিয়া জানিবা তুমি তাতকৈ অনেক ওপৰত আছা। ভুল সেই সকলে কৰে যি কৰ্ম কৰে। অকৰ্মণ্যবোৰেতো নিজৰ জীৱনটো আনৰ ভুল দেখিয়েই পাৰ কৰে। সুযোগ বিচৰাতকৈ সুযোগৰ বাবে নিজকে প্ৰস্তুত কৰক। মানুহ ধ্বংস হোৱা 5টা কাৰণ। 1. টোপনি, 2. খং, 3. ভাগৰ, 4. এলাহ আৰু 5. নিজৰ কামক কালিলৈ ঠেলাৰ অভ্যাস। এদিন অৰ্জুনে শ্ৰীকৃষ্ণক সুধিলে, বিষ কি? শ্ৰীকৃষ্ণই এটা সুন্দৰ উত্তৰ দিলে, প্ৰয়োজনতকৈ বেছি সকলো বস্তুৱেই বিষ। সেইটো লাগিলে শক্তিয়েই হওক, ধনেই হওক, ভোকেই হওক, লোভেই হওক, মোহেই হওক, অভিমান, এলাহ, প্ৰেম বা ঘৃণাই হওক। প্ৰয়োজনতকৈ বেছি প্ৰতিটো বস্তুৱেই বিষ। মোহ ইমানো নকৰিব যে বেয়াটোৱেই নোহোৱা হৈ যায়, আৰু ঘৃণাও ইমানো নকৰিব যে ভালটো দেখাই নাযায়। জীৱিত থাকিলে বদনাম পাবই, কাৰণ মৃত মানুহৰ প্ৰশংসাটো শত্ৰুবোৰেও কৰে। এজন মানুহে এদিন সময়ক সুধিলে, মই কিয় হাৰি যাওঁ? তেতিয়া সময়ে ক'লে, মই ৰ'দেই হওক বা ছাঁত, ধুমুহাতেই হওক বা বৰষুণত, নাইবা যিমানেই বেয়া পৰিস্থিতি নাহক কিয় মই চলিয়েই থাকোঁ। সেইকাৰণে মই জয়ী হৈ যাওঁ। শুনা, তুমিও মোৰ লগত চলা, কেতিয়াও নাহাৰিবা। গাখীৰ, দৈ, ঘি আৰু মাখন একে ঠাইৰ পৰাই সৃষ্টি, কিন্তু মূল্য সকলোৱে বেলেগ বেলেগ। ইয়াৰ পৰা এটা কথাই শিকিব পাৰি, জন্মই কেতিয়াও শ্ৰেষ্ঠতাৰ প্ৰদান নকৰে, কৰ্মইহে মূল্য নিৰ্ধাৰণ কৰে। মানুহক যেতিয়া প্ৰশংসা কৰা হয়, খুব কম মানুহেই বিশ্বাস কৰে, কিন্তু যেতিয়া কাৰোবাৰ বদনামৰ বিষয়ে কোৱা হয়, সকলোৱে বিশ্বাস কৰে। এজন ভিক্ষাৰীয়ে তেতিয়াহে আপোনাৰ ওচৰত হাত পাতে যেতিয়া তাৰ মনত আপুনি দিব পাৰিব বুলি ভাৱ জাগে। গতিকে আপুনি কেতিয়াও তাক নিৰাশ নকৰিব। বিয়া কৰালে দুখীয়া ঘৰৰ ছোৱালীক বিয়া কৰিব, কিয়নো টকা নাইবা যৌতুক হয়তো নাপাব,
কিন্তু সঁচা সংগিনী এজনী নিশ্চয় পাব। শক্তি নিজৰ কথাত নহয়, বিচাৰত ৰাখক, কাৰণ খেতি বৰষুণতহে হয়, বানপানীত নহয়। তৎক্ষণাত পোৱা বস্তুবিলাক বেছিদিন কেতিয়াও নাথাকে, আৰু যি বস্তু বেছিদিন টিকি থাকে সেয়া তৎক্ষণাত পোৱা নাযায়। কিছুমান মূৰ্খ লোকে এযোৰ সুন্দৰ পোছাকেৰে জ্ঞানীৰ সভাতো স্থান পায়, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকেহে থাকে যেতিয়ালৈকে তেওঁ মুখ নুখুলে। জীৱনত কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যিটো আনেও সহ্য কৰি আহিছে। বয়স বাঢ়ি অহাৰ লগে লগে নিজকে এতিয়া বেৰত ওলমি থকা ঘড়ীটোৰ নিচিনা লাগে। প্ৰয়োজন নহ'লে কোনেও ঘূৰিয়েই নাচায়। তৰ্কৰ সময়ত মূৰ্খৰ শেষ অস্ত্ৰ হ'ল গালি আৰু জ্ঞানীৰ নীৰৱতা। জীৱনৰ কঠিন সময়ছোৱাত যেতিয়া জীৱনে নাচ নচুৱায়, তেতিয়া ঢোলবাদকসকল নিজৰেই চিনাকি কোনোবা আপোন লোক হয়। জীৱনটো আপুনি বিচৰাৰ দৰে সহজ নহয়, গতিকে এনেকৈ জীয়াই থকাৰ অভ্যাস গঢ়ি তোলক। মোৰ বয়স কম, কিন্তু তাৰ তুলনাত জীৱন আৰু পৰিস্থিতিয়ে দিয়া অভিজ্ঞতা বহুত বেছি। সেয়েহে আজিকালি কিছুমান কথা একচেপ্ট কৰি হাঁহি এটা মাৰি আগবাঢ়ি যাবলৈ শিকিছোঁ। সকলো পাহৰি আদৰি লোৱা জনহে প্ৰকৃত জীৱন সংগী। সত্য পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও হৰুৱাব নোৱাৰে। লক্ষ্য পথত থাকি বাধা নেওচি প্ৰাপ্তি লাভ কৰা আনন্দই সুকীয়া। সেয়েহে জীৱনত কেতিয়াও লক্ষ্যৰ পৰা বিচলিত নহ'ব। যাৰ সফলতা কোনেও ৰাখিব নোৱাৰে, তাৰ কিন্তু বদনাম আৰম্ভ হৈ যায়। প্ৰতিজন সফল মানুহৰ পিছত এগৰাকী মহিলাৰ হাত থাকে। এটা সময়ত এই কথাষাৰ সম্পূৰ্ণ শুদ্ধ আছিল, কিন্তু এতিয়া সময় পৰিৱৰ্তন হৈছে। এতিয়া মহিলাই কেৱল সফল মানুহৰ ওপৰতহে হাত দিয়ে। তিতা লগা যদিও সত্য কথা। অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। মানুহৰ সমস্যাসমূহ আত্মকেন্দ্ৰিক। এজন মানুহে আন এজন মানুহৰ সমস্যা বুজাৰ ক্ষমতা নাৰাখে। এজন পুৰুষৰ ডাঙৰ ভুল হ'ল যে প্ৰতিষ্ঠিত নোহোৱালৈকে বেলেগক লৈ সপোন দেখা। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড হ'ল চকুপানী, য'ত 1% পানী আৰু 99% অনুভূতি থাকে। সৰাপাতে আমাক ইয়াকে শিকাইছে যে বোজা হৈ পৰিলে আপোনজনেও সংগ এৰি দিয়ে। জোৰ কৰি ধৰি ৰাখি লাভ নাই, এৰি দিবলৈ শিকা। মুক্ত কৰি দিয়াৰ পিছতো যদি ঘূৰি আহে, তেতিয়া আঁকোৱালি ৰাখা। যিয়ে সঘনাই কাপোৰ সলনি কৰা হেঁপাহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কোৱাৰ সুযোগ নাপায় যে মোৰ শৰ ঢকা কাপোৰখন ঠিক নহ'ল। কথাটো কিন্তু মনত ৰাখিবা।